কিদৰে বলটি মাৰে দীপাংকৰ সন্মুখত মাজুলী গোলৰক্ষক আৰু বলটিৰ বাবে কেনেদৰে মাৰে লক্ষণীয় হ'ব গোল স্কোৰ কৰিব পাৰিলে নিশ্চয় তেওঁলোকৰ লাভ হ'ব বাধা প্ৰদান কৰিছে জাগৰণ আৰু তেওঁলোকৰ ইতিমধ্যে ৩ নম্বৰটো সুযোগলৈ আগবাঢ়িছে অমন সাজু হৈছে কিক ল'বৰ বাবে সন্মুখত গোলৰক্ষক আৰু গোল স্কোৰ কৰিবলৈ সক্ষম হৈছে মাথো লাগে গোল স্কোৰ ডিব্ৰুগড়ৰ সুৰজ আগবাঢ়িছে আৰু গোল কিক লৈ গোল সন্মুখত গোলৰক্ষক জাগৰণ এফচিৰ ৰাজীৱ সুন্দৰ ৰূপত বল গোল স্কোৰত গোলৰক্ষক বাধা দিবৰ কাৰণে প্ৰস্তুত কেনেদৰে বল মাৰিব সেয়া লক্ষণীয় হ'ব আৰু গোল স্কোৰত পৰিণত কৰিছে দুইটি দলৰ খেলুৱৈ কেনেদৰে বলটিক গোল স্কোৰ কৰে বা বাধা প্ৰদান কৰে লক্ষণীয় হ'ব সুন্দৰ ৰূপত গোল স্কোৰ কৰিছে অন্তিমটো সুযোগ যদি গোল স্কোৰ কৰে তেনেহ'লে মোহনবাৰী জিকিবাৰ বাধা প্ৰদান কৰিলে অতিৰিক্ত সুযোগৰ বাবে অপেক্ষা কৰিব লাগিব আৰু গোল স্কোৰ কৰিছে ইয়াৰ লগে লগে মোহনবাৰী দলটোৱে 5-4 ব্যৱধানত টাইব্ৰেকাৰৰ জৰিয়তে পৰৱৰ্তী ৰাউণ্ডত খেলাৰ যোগ্যতা অৰ্জন কৰিছে আৰু ইয়াৰ লগে লগে চূড়ান্ত সংকেত ধ্বনি বজাই মনোৰঞ্জন বৰগোহাঁই ইতিমধ্যে আজিৰ খেল সমাপ্তিৰ সংকেত প্ৰদান কৰিছে আৰু ইয়াৰ লগে লগে অনিচ্ছাকৃত ভুল